ভাগৱত ভগৱন্তৰ ভক্তিৰ গভীৰ তত্ত্ব আমাৰ ওচৰলৈ প্ৰথম আহিল প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ হৈ ব্যাস নাৰদ সংবাদৰ যোগেদি ভক্তিৰ নব্য নতুন সংস্কাৰ আমাৰ ওচৰলৈ লৈ আহিলে যে প্ৰণয়ন যদি কেনেবাকে শুদ্ধ হ'বলৈ হয় প্ৰণয়নৰ শুদ্ধতা আৰু প্ৰণয়নৰ পবিত্ৰতা সদায় আমি প্ৰাপ্ত কৰিব পাৰিম গুৰুৰ কৃপাত প্ৰণেতাস্বৰূপ পৰমেশ্বৰ বেদব্যাসে দেৱঋষিস্বৰূপ নাৰদক যেতিয়াই গুৰুৰূপেৰে বৰণ কৰি ল'লে হৃদয়ত দৰ্শন পালে ঈশ্বৰ কৃষ্ণৰ মূৰ্তি বাম পাশত বহি থকা মায়া তেওঁৰ পৰা পলাই আঁতৰ হৈ গুচি গ'ল সোঁ পাশত বহি থকা ভক্তি এই ভাগৱত স্বৰূপ ভগৱন্তৰ ৰূপ হৈ ভক্তিৰ পৰম পবিত্ৰ ভাগৱত স্বৰূপ গংগা হৈ তেওঁ কলমদি ববলৈ ধৰিলে ভাগৱত শাস্ত্ৰ হৈ এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু বৈ মানে মায়া কুণ্ঠ মানে নাইকিয়া য'ত মায়া নাই জগতৰ মায়াপতি যোগেশ্বৰ কৃষ্ণই ৰচনা কৰা এই সংসাৰখন মায়াৰ সংসাৰ এই সংসাৰ বৃক্ষত তিনিটা ডাল আছে ৰাজসিক তামসিক আৰু সাত্বিক এই তিনিটা ডাল তেওঁ মূল ৰূপেৰে বৈকুণ্ঠত থাকি তললে মায়াৰ সংসাৰ ৰূপেৰে এই জগতখনক তেওঁ চলাই ৰাখিছে জগতৰ প্ৰত্যেকটো জীৱই জগতৰ ঈশ্বৰ কৃষ্ণৰে ৰূপ যিমানবিলাক পাৰ্থিৱ বস্তু আছে জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰে ৰচনা এই যোগেশ্বৰ কৃষ্ণই তেওঁ শুদ্ধ স্বৰূপ আৰু তত্ত্বক বুজাবৰ কাৰণে সঠিক সময়ৰ সঠিক ধৰ্ম দাপৰৰ অন্তত কলিৰ সন্ধ্যাত প্ৰণেতাস্বৰূপ পৰমেশ্বৰ বেদব্যাসৰ আত্মাৰূপী পুত্ৰ যাৰ নাম হ'ল সুখ এই সুখ স্বৰূপ পুত্ৰক বেদব্যাসে নিজেই তাপৰ যুগত ভাগৱত শাস্ত্ৰ পঢ়ালে এই সুকৰ জীৱন চৰিত্ৰ অতি বিচিত্ৰ সত্যত জন্ম তেতাত শৰণ দাপৰত সুকে পঢ়িছে ভাগৱত শাস্ত্ৰ কলিৰ সন্ধ্যাত কৰিছে ভাগৱত কীৰ্তন সত্যত জন্ম তেতাত শৰণ এটা যুগত কেৱল জন্ম হৈছে এটা যুগত কেৱল শৰণ লৈছে এটা যুগত কেৱল ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিছে আৰু কলিৰ সন্ধ্যাত এই ভাগৱত শাস্ত্ৰ তেওঁ কীৰ্তন কৰিছে ব্যাস নন্দন টিকালজ্ঞ ঋষিৰ শ্ৰেষ্ঠ পুত্ৰ যোগেশ্বৰৰ কীৰ্তন কৰোতাৰ সাৰ্থক ৰূপ ভগৱন্ত কৃষ্ণৰ কীৰ্তন ৰূপেই হ'ল সুখ এই সুখ মানে হ'ল আত্মা এই সুখ মানে হ'ল আত্মাৰ জ্যোতি এই সুখ মানে হ'ল আত্মাৰ পোহৰ এই সুখ মানে হ'ল আত্মাৰ স্বৰূপ আত্মা অবিনাশী আত্মা কেতিয়াও বিনাশ নহয় সত্যতো আত্মা থাকিব তেতাতো আত্মা থাকিব দাপৰতো আত্মা থাকিব কলিতো আত্মা থাকিব কিয় এই আত্মা হ'ল পৰমাত্মাৰ অংশ পৰমাত্মাৰ পবিত্ৰ সুখৰূপী আত্মাৰ অংশই যদিহে সত্যত আশ্ৰয় ল'ব পাৰে সত্যৱতীৰ নাতি হৈ গুচি যাব সত্যত যদি তেওঁ জন্ম হয় তেতিয়াহ'লে শুদ্ধ গুৰুক যদি বিচাৰ কৰিবলৈ হয় শুদ্ধ গুৰু তেতিয়া এজন আছিলে সেইজনৰ নাম হ'ল জনক জনক কিয় শুদ্ধ গুৰু আছিলে তত্ত্ব আছে ৰামচন্দ্ৰ প্ৰভু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ ৰামচন্দ্ৰ প্ৰভুক যি কন্যাদান কৰিব পাৰে ৰামচন্দ্ৰ প্ৰভুক যি ভাৰ্যাদান কৰিব পাৰে জনকৰ ভক্তিৰ নাঙলৰ শিৰলোত প্ৰকৃতিৰূপী পবিত্ৰতাৰ পৰম পবিত্ৰ দেৱী শান্তিৰূপী আত্মাৰ তত্ত্ব হৈ যি ৰাজ্যত জন্ম লয় সেই ৰাজ্যৰ নাম হ'ল মিথিলা মনৰ পবিত্ৰতাত য'ত মথা যায় সেয়া হ'ল মিথিলা মনৰ পবিত্ৰতাত মথি আত্মতত্ত্বক যি প্ৰকৃতিৰ ৰূপ দিব পাৰে সেইজনৰ নাম হ'ল জনক এই আত্মতত্ত্বত থাকে শুদ্ধ সাত্বিক ঈশ্বৰ তত্ত্ব সেইটো কাৰণে এই আত্মতত্ত্বৰূপী ঈশ্বৰৰ প্ৰকৃতিৰ সত্তাক সীতাৰূপেৰে যি ভাৰ্যাৰূপে বৰণ কৰিব
জনকে বাক্য ৰাখি দিছিলে যে মোৰ গুৰুৰ ধনু দ্বিখণ্ডিত কৰিব লাগিব। সংসাৰ বৃক্ষ তিনিটা ডাল, কোনো কাৰণত কোনেও দ্বিখণ্ডিত কৰিব নোৱাৰে। 17তম তিনি অহংকাৰ ৰাম প্ৰাপ্তিৰ কাৰণে লাগে, কেৱল সাত্বিক অহংকাৰ। ৰাজসিক তামসিক এই দুই অহংকাৰত ৰাম প্ৰাপ্তি নহয়। য'ত কাম আছে তাত ৰাম নাই, য'ত কাম আছে তাত কৃষ্ণ নাই, য'ত নিষ্কাম তাতে ৰাম আৰু কৃষ্ণ। এই নিষ্কাম ভক্তিৰ সাধনৰ ৰূপই প্ৰণেতাস্বৰূপ পৰমেশ্বৰ বেদব্যাসৰ চিন্তন ভাৱনা আৰু মননৰ ফচল হৈ সুখৰূপী গুৰুৰ ৰূপ লৈ এই পৰীক্ষিত স্বৰূপ পাণ্ডৱৰ নাতিক যি ভাগৱত কথা কীৰ্তন কৰি শুনাইছে, এইজন সুখৰূপী গুৰুৱে শৰণ লৈছে ক'ত? জনকৰ ওচৰত। মনৰূপী মিথিলাক মথি সীতাৰূপী শান্তিক যে সাক্ষাৎ কৰি দিব পাৰে। আত্মাৰ শান্তি ক'ত আছে? আত্মাৰ শান্তি আছে কেৱল সাত্বিকতা। যদি ৰাজসিক আৰু তামসিক গুণৰ যদি বিকাৰ তাত থাকিবলৈ হয়, তেতিয়াহ'লে তাত শান্তি আঁতৰ হৈ গুচি যাব, শান্তি আহি যাব। সেইটো কাৰণে আমাৰ দেহত বাস কৰি থকা এখন ধনুৰ নাম হ'ল ৰুদ্ৰ। এই ৰুদ্ৰ মানে হ'ল অহংকাৰ। এই অহংকাৰৰ ৰুদ্ৰৰূপী ধনুক ৰাজসিক আৰু তামসিক দুইটা মূৰক সম্পূৰ্ণৰূপেৰে দ্বিখণ্ডিত কৰি সাত্বিক সুখৰূপী আত্মাৰ তত্ত্বক যি হৃদয়ত সাক্ষাৎ কৰাই দিব পাৰে, সেই তত্ত্বৰ নাম হ'ল সীতা। ৰামচন্দ্ৰ প্ৰভুৰ ভাৰ্যা সুখ স্বৰূপ এই ভাগৱত কথা কীৰ্তন কৰোঁতা পাণ্ডৱৰ নাতি পৰীক্ষিতৰ গুৰু। সেইটো কাৰণে কোন? জনক। জনক মানে হ'ল জীৱনৰ শুদ্ধতা, জনক মানে হ'ল জীৱনৰ পবিত্ৰতা, জনক মানে হ'ল জীৱন লৈও যি ঋষিৰ দৰে জীৱনক শ্ৰেষ্ঠ কৰিব পাৰে। এই জনক স্বৰূপ পিতৃৰ গৃহলে ৰামচন্দ্ৰ প্ৰভু গৈছিল সীতাৰূপী ভাৰ্যাক বৰণ কৰিবৰ কাৰণে। আৰু দাপৰ জগত যোগেশ্বৰ কৃষ্ণই দশম স্কন্ধত লীলা কৰি আমাক দেখুৱাইছে। ঋষিসকলক লগত লৈ ভগৱান কৃষ্ণও দাপৰ যুগত অৱতাৰ লওঁতেও জনকৰ ৰাজ্যত গৈ জনকৰ তাত বিহাৰ কৰিছেগৈ, কটাই আহিছেগৈ। ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তিৰ তত্ত্ব সত্য আৰু সনাতন। এই কথা অতীততো আছিল, বৰ্তমানতো আছে আৰু ভৱিষ্যতেও থাকিব। এই কথাৰ কোনোদিন স্খলন নহয়, এই কথাৰ কোনোদিন বিনাশ নহয়। এই কথাই কলিৰ যিমানকিত কৰ্মযুক্ত বন্ধনৰ মল আছে, এই সমস্ত মলৰ অগ্নিৰে, মলৰ পাপক সম্পূৰ্ণৰূপে পুণ্যৰ অগ্নিৰে সতি ভস্ম কৰি ভগৱন্তৰ পবিত্ৰতাক আমাক এই জনমতে সাক্ষাৎ কৰাই ভাগৱতৰ প্ৰথম স্কন্ধই আমাক শিকাইছে, আমাক বুজাইছে। পৰীক্ষিতৰ জন্ম ৰহস্য প্ৰথম স্কন্ধ। কৃষ্ণ পাঠ আগবাঢ়ক এতিয়া। নিগোধতি সুত শুনিও শুনক ভ্ৰমৈকৰি সিজতে ক আবে পৰীক্ষিত নিপতিৰ জন্ম ইৰম তোমাক কহো প্ৰত্যেক জয়খানি ভাৰতে সমৰ কৰিল এ মৰিল বীৰ সমস্ত অষ্টদশ যিটো ঐক্যহীনী সেনা এ অন্য অন্য গইলে অন্ত এৰা অযুত প্ৰমত হস্তিৰ বিক্ৰম বিকুদৰ মহা বীৰ ভাঙিল গদাৰ
দুষ্মহ প্ৰহাৰে ইউৰু গুৰু নিপতিৰ ইৰাম কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অস্বস্থ মহা মানি পাঞ্চালীৰ পঞ্চ পুত্ৰ ক্ষীৰৰ ও কাটিয়া যোগাইলা বংশশ্ৰেদ দেখি এ দুখে দুৰ্যোধনে দুৰ্লিক পাৰিলা গালি কদৰ্থি মাৰিবে মুখে ভীমে বুলি ও মৰিলা মায়া আস্ফালি ইৰাম শুনিয়া দুৰ্পদী পুত্ৰ পাঞ্চগুটি এক কাটিলা দুৰ্নিদ্ৰাত শোকেনো স্থিৰ হিয়া দুয়ো স্থিত হইলা যে নব্ৰজপাত কৰিলা হৰ বিপুল বিপাপ পৰিয়া অমস্ত্ৰী হৃদয়তে হানি ও ধৰি ধনঞ্জয় প্ৰবোধিয়া তাংক সুখে দগদ বাণী এ দুৰ্জন দ্বিজৰ মাথা কাটিয়া যেবে আনিলে দুটুক এ নুগু চাইবুতাৱে মহাপতিটোৰ দুষ্মহ পুত্ৰ শোক কৃষ্ণ পৰীক্ষিতৰ জন্ম ৰহস্য হ'ল ভাগৱতৰ ভক্তি ৰহস্য। যদিও শীৰ্ষটো ৰখা হৈছে পৰীক্ষিতৰ জন্ম ৰহস্য বুলি, পৰীক্ষিতৰ জন্ম ৰহস্যৰ লগত প্ৰবাহিত হৈ আছে ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তিৰ ৰহস্যৰ যি দিব্য প্ৰবাহ। এই ভাগৱত হ'ল ভক্তিৰ গংগা। এই ভক্তিৰূপী গংগাক নমাবলৈ গোটেই জীৱনটো তপস্যা কৰিছিলে দিলীপে, নোৱাৰিলে। এই ভক্তিৰূপী গংগাক নমাবলৈ গোটেই জীৱনটো তপস্যা কৰিলে অংশুমানে, নোৱাৰিলে। এই ভক্তিৰূপী ভক্তিৰ গংগা ভগৱন্তৰ চৰণৰ পৰা প্ৰবাহিত কৰি ভকতস্বৰূপ ভগৱান শিৱৰ শিৰত স্থান দি এই মৰ্ত্যলৈ ধীৰে ধীৰে প্ৰবাহিত যি কৰিলে সেই ভকতৰ নাম হ'ল ভগীৰথ। এই ভগীৰথ স্বৰূপ ভক্তিৰ পৰম পবিত্ৰ ভক্তিৰ গংগা ভাগৱত স্বৰূপ ভগৱন্তৰ পৰম পবিত্ৰ দিব্য তত্ত্ব হৈ পৰীক্ষিত স্বৰূপ পাণ্ডৱৰ নাতি পৰম পবিত্ৰ ৰূপ লৈ এই মৰ্ত্য ধামলৈনো কেনেকৈ বৈ আহিছে তাক বুজাইহে কৈছে। ভীমে যি গদাৰ প্ৰহাৰত কুৰুক্ষেত্ৰৰ যুদ্ধত ৰুদ্ৰৰূপ ধাৰণ কৰিছিল, অৰ্জুনে যি নিজৰ সামৰ্থ্যৰ প্ৰভাৱত ধনুষৰেৰে সৈতে
অজেয় পিতামহক সৰসজ্জাত শুৱাই দিছিল। এই দুজন বীৰেও তেওঁলোকৰ বীৰত্বক প্ৰয়োগ কৰি তেওঁলোকৰ এই নাতি পৰীক্ষিতক দ্বিজস্বৰূপ ব্ৰাহ্মণ দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামাৰ অস্ত্ৰৰ পৰা ৰক্ষা কৰিব নোৱাৰিছিল। ভাগৱতৰ ভক্তিৰ তত্ত্বৰ ৰহস্য দিষ্টাতু পাণ্ডৱানিকম বৃহং দুৰ্যো ধানস্তনা মামকাপান দবাশৈব কিমক্ৰুব তসঞ্জয়। গীতাৰ দ্বিতীয় শ্লোকটোত দুৰ্যোধনে ৰাখিছে, কৈছে দুৰ্যোধনৰ কথাটো ইয়াত উল্লেখ হৈছে। দুৰ্যোধনে কৈছে যে তই মোৰ বংশটোকে নাশ কৰি দিলি, তই এইটো বহুত ডাঙৰ অন্যায় কাম কৰিলি। বংশ নাশৰ দৰে উপবিত্ৰ কাম দ্বিজৰ পুত্ৰ হৈ তই কিয় কৰিলি? যি ভীমে মোৰ উৰু ভংগ কৰি মোক শুৱাই থৈছে সেই ভীমে তোক শুদাই এৰিব, সেই অৰ্জুনে তোক শুদাই এৰিব। আমাৰ মাজতো আছে সেই ভীমাৰ্জুন, সেই ভীমাৰ্জুন দুজন আমাৰ মাজতো আছে। অত্ত চূৰা মহেশ বাস ভীমাৰ্জুন সমায়দে যুযুধানু বিৰাটস্য দুৰ্পদস্য মহাৰথা। মহান ৰথীৰ মহান তত্ত্ব হৈ ভাগৱত ভগৱন্তৰ নিৰ্গুণ ভক্তিৰ তত্ত্বত আমাক প্ৰৱেশ কৰাবৰ কাৰণে পৰীক্ষিত আমাৰ জীৱনচৰ্যাৰ এক নিৰ্মল পৰীক্ষা। এই পৰীক্ষা সদায় আহে ক'ৰ পৰা? এই পৰীক্ষা সদায় আৰম্ভ হয় আসক্তিৰ পৰা। এই আসক্তিৰ নাম হ'ল অশ্বত্থামা। য'ত আসক্তি নাথাকিব তাত পৰীক্ষা নাথাকে। আমাৰ জীৱন হ'ল এটা ভগৱন্তই আমাক দান কৰা পৰীক্ষাগাৰ। এই পৰীক্ষাগাৰত সপ্ত তৰপৰ মাজত আত্মাৰূপী ঈশ্বৰ কৃষ্ণ নিৰ্গুণ নিৰাকাৰ ৰূপত বাস কৰিছে। প্ৰত্যেক জীৱৰ লগত তেওঁ তেনেকেই থাকে। সেইটো কাৰণে তেওঁৰ নাম ৰখা হ'ল বিষ্ণুৰাত। বিষ্ণুৰাত মানে বিষ্ণুৰ অংশ। পাণ্ডৱৰ নাতি পৰীক্ষিতৰ দুটা বিশেষ নাম, এটা নাম হ'ল পৰীক্ষিত, এটা নাম হ'ল বিষ্ণুৰাত। সমস্ত জীৱৰো সেই দুটাই তত্ত্ব। সেইবাবেই পৰীক্ষিতৰ জন্ম ৰহস্য মানে ভাগৱতৰ ভক্তিৰ ৰহস্য। ভাগৱত ভগৱন্তৰ ভক্তিৰ ৰহস্য হৈ আমাক বুজাইছে, যদি দ্বিজ হৈ বেদমন্ত্ৰ শিকি কিবা এটা প্ৰাপ্তিৰ আশাত যদি শিক্ষাদান জ্ঞানদান আৰু বুদ্ধিদানৰ পৰিৱৰ্তে ৰাজ্যৰ অংশৰ লোভত যদি কেনেবাকৈ হাতত ধনুষৰ লৈ যুদ্ধ কৰিবলৈ যায়, এই দ্বৈত ভাৱযুক্ত দুটা আসক্তিয়ে আমাক বেছি আসক্তি আনি দিব। এই পাঁচটা আসক্তিৰ নাম হ'ল অশ্বত্থামা। এই পাঁচটা আসক্তিৰ ৰূপ ল'লে দুটা আসক্তিয়ে। দুটা আসক্তিৰ নাম হ'ল দ্ৰোণাচাৰ্য। সেইটো কাৰণে দ্ৰোণাচাৰ্য মানে কি? দ্ৰোণাচাৰ্য মানে হ'ল দ্বৈত বুদ্ধি। ভাগৱত ভগৱন্তৰ প্ৰথম স্কন্ধৰ তত্ত্বই আমাক কৈছে তোমাৰ বুদ্ধি দুটা হ'লে নহ'ব, তোমাৰ বুদ্ধি হ'ব লাগিব কেৱল যুধিষ্ঠিৰৰ দৰে এটা, তোমাৰ ঈশ্বৰ হ'ব লাগিব কেৱল ধৃষ্টদ্যুম্নৰ দৰে এজন। তুমি উপাসনা কৰিব লাগিব তোমাৰ এই পঞ্চভৌতিক দেহেৰে পাঞ্চালী স্বৰূপ পঞ্চতত্বৰে তোমাৰ জীৱনক যজ্ঞক্ষেত্ৰ কৰিব লাগিব। এই জীৱন যজ্ঞৰ নাম হ'ল যাজ্ঞসেনী। সেইটো কাৰণে দ্ৰুপদীৰ এটা নাম কি? যাজ্ঞসেনী, যজ্ঞৰ পৰা উৎপত্তি। এই জীৱনক যদি আমি যজ্ঞকুণ্ড কৰি ল'ব নোৱাৰোঁ, এই জীৱনক যদি আমি পাঞ্চালী কৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? অশ্বত্থামাৰূপী আসক্তিয়ে আমাক খেদি ফুৰিব। যেতিয়ালৈকে অশ্বত্থামাৰূপী আসক্তিয়ে আমাক খেদি ফুৰিব, এই আসক্তিৰ নাম হ'ল ব্ৰহ্মাস্ত্ৰ।
লোভৰ অস্ত্ৰ, কামৰ অস্ত্ৰ, ক্ৰোধৰ অস্ত্ৰ, দম্ভৰ অস্ত্ৰ আৰু দেশৰ এই 5টা বস্তুৱে হ'ল আসক্তি। এই 5টা আসক্তি ৰূপ অশ্বত্থামাৰ পুত্ৰ, অশ্বত্থামাৰ ৰূপ কাৰ পুত্ৰ? দুৰ্নচাৰ্যৰ পুত্ৰ। আমি দ্বৈত ভাৱযুক্ত হ'ব নালাগিব, আমি এক ভাৱযুক্ত হ'ব লাগিব। দুৰ্নচাৰ্য ব্ৰাহ্মণ আছিলে, ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্ব বেদমন্ত্ৰ সাক্ষাৎ কৰা, বেদমন্ত্ৰৰ যোগেদি পৰম পুৰুষৰ পৰমেশ্বৰক এক ঈশ্বৰৰ তত্ত্ব সাধনা কৰা। ভাগৱত, ভগৱন্ত আৰু মহাভাৰত শাস্ত্ৰই আমাক বুজাই দিছে তুমি বেদমন্ত্ৰ মুখস্থ কৰি ঈশ্বৰক পাব নোৱাৰা। তুমি বেদৰ তত্ত্ব মৰ্মক তুমি কেৱল জানি তুমি ঈশ্বৰক প্ৰাপ্ত কৰিব নোৱাৰা। তুমি ক্ষত্ৰিয় হৈও ঈশ্বৰক পাব পাৰিবা যদিহে তুমি দ্ৰুপদৰ দৰে হোৱা। সেইটো কাৰণেই দ্ৰুপদৰ লগত সদায় শত্ৰুতা কাৰ? দুৰ্নচাৰ্যৰ। দ্ৰুপদ ৰূপী এক ঈশ্বৰৰ সাধনাই আমাৰ জীৱনক এক ঈশ্বৰৰ উপাসনালৈ লৈ যায়। এই এক ঈশ্বৰৰ উপাসনাক যি সদায় ৰক্ষণাবেক্ষণ দি থাকে সেই সেনাপতিজনৰ নাম হ'ল ধৃষ্টদ্যুম্ন। ধৃষ্টদ্যুম্ন মানে হ'ল পুণ্যময় পাণ্ডৱময় পবিত্ৰীবিলাকক সেনাপতি হৈ সদায় ৰক্ষণাবেক্ষণ দি থকাৰ ব্যৱস্থা। আমি সেইটো কাৰণে আপোনালোকৰ এইখন যুদ্ধৰ সেনাপতি আমাৰ দিলীপ বৰুৱা বাবুক পাতি দিছোঁ। আৰম্ভণিৰ পৰা শেষলৈকে তেখেত থাকিম বুলি কৈছে। সেইটো কাৰণে কৈছোঁ যে 18 দিনৰ সেনাপতি হৈ আপুনি থাকিব লাগিব। প্ৰত্যেকটো সৎকৰ্ম আমি তেখেত বুলি কোৱা নাই, অকণমান কৌতুকহে কৰিছোঁ যে প্ৰত্যেকটো সৎকৰ্মক সংৰক্ষণ কৰি, প্ৰত্যেকটো সৎকৰ্মক ৰক্ষণাবেক্ষণ দি, প্ৰত্যেকটো ঈশ্বৰ অভিমুখী যাত্ৰাক ঈশ্বৰীয় তত্ত্ব কৰি আমি যদি কেনেবাকৈ ধাৰণ কৰিবলৈ হয় আমি এজন ঈশ্বৰৰ উপাসক হ'ব লাগিব। যদি আমাৰ উপাসক দুজন হ'বলৈ হয় আমি দ্বৈত ভাৱযুক্ত হ'ম। দ্বৈত ভাৱযুক্ত ব্ৰাহ্মণৰ পুত্ৰৰ নাম হ'ল অশ্বত্থামা। এই অশ্বত্থামাই আসক্তিৰ ৰূপ ল'ব। এই আসক্তিয়ে পুণ্যময় পাণ্ডৱৰ পৰম পবিত্ৰ প্ৰবাহক বধ কৰি পেলাবলৈ বিচাৰে। এই বধৰ নামেই হ'ল পৰীক্ষিতৰ মৃত্যু। জীৱৰূপী পৰীক্ষিত, আত্মাৰূপী পৰীক্ষিত সদায় কৃষ্ণমুখী, এক ঈশ্বৰমুখী, এক তত্ত্বৰ গৰাকী হ'ব খোজে। সেইবাবেই দ্ৰুপদ স্বৰূপ এক ঈশ্বৰৰ সাধনাই ধৃষ্টদ্যুম্ন স্বৰূপ আমাৰ জীৱনৰ পুণ্যময় পাণ্ডৱময় পবিত্ৰীবিলাকক ৰক্ষণাবেক্ষণ দি দুৰ্যোধন দুঃশাসন স্বৰূপ অজ্ঞান আৰু অবিদ্যাবিলাকক আমাৰ পৰা সদায় প্ৰতিহত কৰি, কৰ্ণস্বৰূপ দ্বৈত বিজাতীয় কৰ্মক আমাৰ পৰা আঁতৰ কৰি, ধৃতৰাষ্ট্ৰ স্বৰূপ অজ্ঞান, গান্ধাৰী স্বৰূপ অজ্ঞান আৰু অবিদ্যাৰ সেৱিকা আমাৰ পৰা আঁতৰ কৰি আমাৰ জীৱনৰ যিমান দুৰ্বুদ্ধি আৰু কুবুদ্ধি আছে এই শকুনি স্বৰূপ দুষ্ট বুদ্ধিবিলাকক আমাৰ পৰা নিৰ্যান কৰি ভগৱন্তৰ পৰম পবিত্ৰ ভাগৱতময় ভক্তিৰ তত্ত্ব, পৰম পবিত্ৰ পুণ্যৰ প্ৰভাৱ হৈ, পাণ্ডৱ স্বৰূপ পবিত্ৰতাৰ নাতি হৈ, পৰীক্ষিত স্বৰূপ ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰোতা হৈ সমস্ত জীৱকেই উদ্ধাৰ হোৱাৰ ৰাস্তা দেখাই দিছে। সেইবাবে দিষ্টাতো পাণ্ডৱানিকম। দুৰ্যোধনে দ্ৰোণাচাৰ্যক কৈছে যে হে গুৰুজন চোৱা, অত্তচূড়া মহেশ বাসা ভীমাৰ্জুন চমায়ুধি যুযুধানু বিৰাটস্য দুৰ্পদস্য মহাৰথা। এই মহান যুদ্ধ ক্ষেত্ৰত যিমানবিলাক ৰথী মহাৰথী আছে প্ৰত্যেকজনেই ভীমাৰ্জুনৰ সমান শক্তিমন্দ। কাৰ নিচিনা? যুযুধান বিৰাটস্য দুৰ্পদস্য মহাৰথা। প্ৰত্যেকজনেই মহাৰথী আপোনা হ'ব। সমস্ত ভাগৱত ভগৱন্তৰ সেৱক সকলো এজন ঈশ্বৰক উপাসনা কৰা, ভাগৱত স্বৰূপ ভগৱন্তৰ এই পৰম পবিত্ৰ কথা সমস্তজনৰ হৃদয়ত বিলাই দিবলৈ যত্ন কৰা। এই পৰম পবিত্ৰ ভগৱন্তৰ ভকতসকলনো মহাৰথীৰ ৰূপ নহয় কি? মহান ঈশ্বৰৰ অনুভৱক, মহান ঈশ্বৰৰ তত্ত্ব, মহান ঈশ্বৰৰ গুণ যশ আৰু লীলা এই জীৱন ৰথত যি প্ৰবাহিত কৰি ৰাখিব পাৰে ভাগৱতে কৈছে সেইজন মহাৰথী। হাতত ধনু লৈ যুদ্ধ কৰিবলৈ যোৱাজন দ্ৰোণাচাৰ্য দ্বৈত বুদ্ধি সম্পন্ন। ধৰ্মক ৰক্ষা কৰিব লাগিব। ধৰ্মক যি ৰক্ষা কৰে সেইজন কৃষ্ণ। ক'ত থাকে? অৰ্জুনৰ আগত থাকে।
অধৰ্মক যি ৰক্ষা কৰিব খোজে সেইজন দ্ৰোণাচাৰ্য, সেইজন পিতামহ ভীষ্ম, সেইজন শৈল্য আমাৰ মাজতেই বাস কৰি আছে। সেই দুৰ্বুদ্ধিবিলাকে ভীষ্ম মানে হ'ল ভ্ৰম, জন্মৰ পৰা মৃত্যুলৈকে থাকে, সেইটো কাৰণে পিতামহ। ভীষ্মক ভ্ৰম বুলি ক'লে বহুতে মানিবলৈ টান পায়, কাৰণ ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্ম ওলাইছে ভকত হৈ। ভগৱন্তক চিন্তা কৰিলে ভকত হৈ যাব, ভগৱন্তক যদি ভক্তি কৰে ভকত হৈ যাব। যদি ভগৱন্তৰ প্ৰতিজ্ঞা ভংগ কৰিবলৈ চেষ্টা কৰে, যদি ভগৱন্তৰ বাক্যক লৰচৰ কৰিবলৈ চেষ্টা কৰে, যদি ভগৱন্তৰ শক্তিক তেওঁতকৈ কম বুলি প্ৰমাণ কৰিবলৈ যত্ন কৰে, এয়াই হ'ল আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভ্ৰান্তি, এয়াই হ'ল আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল, এয়াই হ'ল আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ অন্যায়। আমি সতীত্বস্বৰূপ সাত্বিক গুণক আমি সদায় সন্মান কৰিব লাগে। সতীত্ব আৰু সাত্বিকতাক দুঃশাসন স্বৰূপ দুষ্টজনে যেতিয়া বস্ত্ৰ হৰণ কৰি যেতিয়া লাঞ্ছিত কৰিব খোজে, ভ্ৰমৰূপী ভীষ্মই তাৰ কোনো বিৰোধ বাক্য নাৰাখিলে। অসৎ কৰ্মত বিৰোধ কৰিব লাগিব, সাত্বিকতাক প্ৰকাশ কৰিবলৈ, অসাত্বিকতাক আঁতৰ কৰিবৰ কাৰণে আমি বাক্য ৰাখিব লাগিব। ভ্ৰমৰূপী ভীষ্ম পিতামহৰ ৰূপ লৈ কুৰুক্ষেত্ৰৰ যুদ্ধত 10 দিনৰ সেনাপতি হৈ থাকিলে। 11 নম্বৰ দিনাখনলৈ আৰু তেওঁ সেনাপতি নহ'ল, সৰসজ্জাত শুই গ'ল। এই সৰসজ্জাই হ'ল আমাৰ দেহা, এই 10টা ইন্দ্ৰিয়ই হ'ল আমাৰ 10 দিনৰ সেনাপতি। এই তত্ত্ব ভগৱন্তক সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰি দেহা থাকিলেহে বেহা। এই দেহা যদি সৰূপী জড়সজ্জাটো শুই থাকে, ভকতৰ সংগত ভগৱন্তৰ কথা আমি শ্ৰৱণ কীৰ্তন আৰু মনন কৰি ভীষ্মময় ভীষম এই পাপময় জীৱনক ভক্তিৰূপী ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ গংগালে আমি যদি প্ৰবাহিত কৰি দিব পাৰোঁ, আমাৰ জীৱনে তেতিয়াহে ভগৱন্তৰ পৰম পবিত্ৰ আশীৰ্বাদ লাভ কৰিব। এই দিব্য আশীৰ্বাদক সাক্ষাৎ কৰি 1000 বছৰ আয়ুলৈ কৃষ্ণক সাক্ষাৎ কৰিব নোৱাৰা এই পাণ্ডৱ বংশৰ পৰম পবিত্ৰ পিতামহ ভীষ্মৰ জীৱনচৰ্যাৰে, দ্ৰোণাচাৰ্যৰ দ্বৈত বুদ্ধিৰে, কৰ্ণৰ বিজাতীয় কৰ্মৰে, ধৃতৰাষ্ট্ৰৰ অজ্ঞান, গান্ধাৰীৰ অবিদ্যাৰ যি ধাৰক আৰু বাহক, এইবিলাকৰ যোগেদি আমি যদি জীৱনক সাৰ্থক কৰিব বিচাৰোঁ, এই জীৱন কেতিয়াও সাৰ্থক নহ'ব। আমাৰ জীৱনৰ সংৰক্ষক হ'ব লাগিব এক ঈশ্বৰৰ উপাসনা। এক ঈশ্বৰৰ উপাসনাক যি ৰক্ষণাবেক্ষণ দিয়ে, সেইজনেই হ'ল পাণ্ডৱ পক্ষৰ সেনাপতি, যিজনৰ নাম হ'ল ধৃষ্টদ্যুম্ন। 18 দিনৰ সেনাপতি, 18 পুৰাণ, 18 দিনৰ যুদ্ধ, 18টা পৰ্ব, 18 যুগ সম্বলিত গীতা, 18 ঐক্যহীনী সেনা, এই 18বিলাক ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্বই আমাৰ জীৱন গংগা 18 দিনীয়া। 18 শব্দটোৰ প্ৰয়োগ মহাভাৰত শাস্ত্ৰত আৰু ভাগৱত শাস্ত্ৰত বেদব্যাসৰ প্ৰণয়নৰ তত্ত্বত বিশেষভাৱে প্ৰয়োগ হৈছে। এই 18টো আচলতে সীমাহীন শব্দ। আমাৰ জীৱনৰ লগত দুটি তত্ত্ব বাস কৰে। এটা তত্ত্বৰ নাম হ'ল কুৰুক্ষেত্ৰ, এটা তত্ত্বৰ নাম হ'ল ধৰ্মক্ষেত্ৰ। এই আসুৰিক বৃত্তিস্বৰূপ কুৰুক্ষেত্ৰৰ সেনাৰ পৰিমাণ বেছি, সেইটো কাৰণে কৌৰৱৰ সেনাৰ পৰিমাণ দেখুওৱা হ'ল কিমান? 11 ঐক্যহীনী। ধৰ্মক্ষেত্ৰৰ সেনাৰ পৰিমাণ কম, তেওঁলোকৰ সেনাৰ পৰিমাণ কিমান? 7 ঐক্যহীনী। এই 11 ঐক্যহীনীটো কি? ভক্তিৰ তত্ত্ব। 10টা ইন্দ্ৰিয়ৰ লগত একাদশ মন হ'লে 11 হয়। এই 10টা ইন্দ্ৰিয়ৰ লগত চঞ্চল মন যদি চঞ্চল হৈ থাকি যায়, আমি কুৰুপক্ষৰ সেনাপতি হ'ম। আমি ভীষ্মস্বৰূপ ভ্ৰমৰ ৰূপ ল'ম, কৃষ্ণস্বৰূপ তত্ত্বক আমি সাক্ষাৎ কৰিব নোৱাৰিম। 10টা ইন্দ্ৰিয়ৰ লগত চঞ্চল এক মন, একাদশ ইন্দ্ৰিয়ক একেলগে কোৱা হয় 11 ঐক্যহীনী। এই 11 ঐক্যহীনীয়ে ঈশ্বৰ সাক্ষাৎ কৰিব নোৱাৰে। কিয় নোৱাৰে? সপ্ত ঐক্যহীনী হ'ব লাগিব। কিয়?
পদক্ষীণ কৰি ভূমি তিনি হাতবা সপ্ত বৈকুণ্ঠ সপ্ত স্বৰ্গ সপ্ত পাতাল সপ্তাহৰ 7টা দিন এই সমস্তবিলাকক এক কৰি ভাগৱত ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্বৰ ৰহস্য হৈ পৰীক্ষিতৰ জন্ম ৰহস্যৰে আমাৰ জীৱন ৰহস্যও বুজাইছে যে তুমি যদি পাণ্ডৱৰ নাতি তোমাৰ জীৱন হ'ল 7 দিনীয়া এই 7 দিনীয়া জীৱন পৰিক্ৰমাৰে আমি সপ্তাহৰ 7টা দিনে জি থাকোঁ এই বাৰকেইটা ৰোটেশ্যন হয় কোনেও 8 নম্বৰ দিনটো আজিলৈকে ৰচনা কৰিব পৰা নাই এই 7টা দিনেৰে সৈতে আমি জীৱন জি থাকোঁ এই 7টা দিনত সপ্ত স্বৰ্গৰ তত্ত্ব সপ্ত বৈকুণ্ঠৰ মহত্ব পাণ্ডৱৰ লগত থকা সপ্ত ঐক্যহীনী সেনা এইবিলাকক ধৰ্মক্ষেত্ৰৰ ৰক্ষক ধৰ্মক্ষেত্ৰৰ বৰ্ধক ঈশ্বৰ কৃষ্ণৰ যোগেশ্বৰ একান্ত সেৱকৰ পক্ষলৈ আমি নিব লাগিব এই সপ্ত ঐক্যহীনী সেনাৰ আমি যি তত্ত্ব কথা আপোনালোকক ক'ব বিচাৰিছোঁ অকণমান বিস্তাৰকৈ কৈ দিওঁ বুজিবলৈ ভাল হ'ব পৰীক্ষিতক তেতিয়াহে জানিব পৰা যাব জীৱনৰ সাত্বিক কৰ্তব্যবোধ আমাৰ জীৱনৰ এক ঐক্যহীনী সেনা এই সাত্বিক কৰ্তব্যবোধক যি ধাৰণ কৰে সেই দেৱীগৰাকীৰ নাম হ'ল কুন্তি আমাৰ জীৱনক সাত্বিক কৰ্তব্যবোধেৰে আমি ধাৰণ কৰিব লাগিব সাত্বিক কৰ্তব্যবোধৰ সুন্দৰ প্ৰয়োগ সেইদিনা হ'ব আমাৰ যেতিয়া প্ৰবৃত্তিবিলাক পূৰ্ণ হ'ব প্ৰবৃত্তি যদি পূৰ্ণ নহয় কৰ্ম সাত্বিক নহয় তাৰ প্ৰমাণ বিজাতীয় কৰ্মৰূপী কৰ্ণ পাণ্ডুৰ লগত বিবাহ হোৱাৰ আগতে পাণ্ডু মানে হ'ল পুণ্যময় প্ৰবৃত্তি পুণ্যময় প্ৰবৃত্তিৰ লগত সাত্বিক শুদ্ধ চিন্তন আৰু ভাৱন যদি বন্ধন হৈ যায় তেতিয়াহে পঞ্চপাণ্ডৱৰ জন্ম হ'ব 5টা তত্ত্ব পুণ্যময় প্ৰবৃত্তিৰ লগত শুদ্ধ সাত্বিক কৰ্তব্যবোধ যদি এক হৈ যায় ভগৱন্তৰ 5টা তত্ত্ব আমাৰ হৃদয়ত সাক্ষাৎ হ'ব এই 5টা তত্ত্বৰ নাম হ'ল পঞ্চপাণ্ডৱ 5 ঐক্যহীনী কেনেকৈ পঞ্চপাণ্ডৱ আমাৰ লগত আছে আত্মতত্ত্ব এই আত্মতত্ত্বৰ নাম হ'ল ধৰ্ম এই ধৰ্মই হ'ল যুধিষ্ঠিৰ এই ধৰ্মৰূপী আত্মতত্ত্বৰ প্ৰকাশ কি আত্মা হ'ল অনন্ত আত্মা হ'ল অনাদি আত্মাৰ স্বৰূপক যি প্ৰকাশ কৰে এই স্বৰূপটোৰ নাম হ'ল ভীম ভীম মানে আকাশ ভীম মানে উদাৰ ভীম মানে বিশাল বুদ্ধি ধৰ্মস্বৰূপ আত্মতত্ত্ব উদাৰ মন আৰু বিশাল বুদ্ধি এইটো হ'ল ভাৱ এই ভাৱ যেতিয়া আত্মাৰ ফালে ধাৱমান হ'ব আত্মাৰ ফালে ধাৱমান হোৱা ভাৱটোক কোৱা হয় কি বুলি মধ্যম পাণ্ডৱ আত্মাৰ ফালে ধাৱিত হোৱা ভাৱটোক কোৱা হয় ঈশ্বৰীয় পৰম পবিত্ৰ অনুৰাগ ঈশ্বৰীয় পৰম পবিত্ৰ অনুৰাগটো জগতৰ ঈশ্বৰ কৃষ্ণৰ অংশ শুদ্ধ সাত্বিক বৃত্তিৰ পৰম পবিত্ৰতা পাণ্ডৱৰ মধ্যম তেওঁ সেইবাবেই কুন্তিস্বৰূপ কৰ্তব্যবোধ পাণ্ডুময় পুণ্য প্ৰবৃত্তি যদি বন্ধন হ'বলৈ হয় আমাৰ ওচৰলৈ 3টা বৃত্তি প্ৰতিষ্ঠা আহি যায় এটা বৃত্তিৰ নাম হ'ল ধৰ্ম যাৰ নাম হ'ল ধৰ্মৰাজ যুধিষ্ঠিৰ এটা বৃত্তিৰ নাম হ'ল উদাৰ মন আৰু বিশাল বুদ্ধি যাৰ নাম হ'ল ভীম এটা বুদ্ধিৰ নাম হ'ল অন্তৰৰ ভক্তিৰ গভীৰ অনুৰাগ যাৰ নাম হ'ল অৰ্জুন এই 3টা ভাৱক ভক্তিৰে ধাৰণ কৰাৰ পাছত দ্বিতীয়গৰাকী পাণ্ডুৰ ভাৰ্যা যাৰ নাম হ'ল মাদ্ৰী কুন্তি মানে কৰ্তব্যবোধ মাদ্ৰী মানে হ'ল মননশীলতা মাদ্ৰী মানে হ'ল মনন সংস্কাৰ এই মনন সংস্কাৰে আমাৰ ওচৰলৈ
সাত্বিক বিচাৰবোধবিলাকক লৈ আহে ন্যায় নীতি আৰু সদাচাৰ তাৰ নাম হ'ল নকুল য'ত ন্যায় আছে য'ত নীতি আছে য'ত সদাচাৰ আছে তাতকৈ সুন্দৰ কোনো হ'ব নোৱাৰে সেইটো কাৰণে নকুল হ'ল কামদেৱৰ অৱতাৰ ন্যায় নীতি আৰু সদাচাৰতকৈ কোনো শুদ্ধ বা সত্য হ'ব নোৱাৰে মাতৃৰ তনয় হৈ চতুৰ্থ পাণ্ডৱৰ ৰূপ লৈ আমাক বুজাইছে তোমাৰ মনক তুমি বিনম্ৰ কৰিবা তোমাৰ মনক তুমি সহনশীল কৰিবা তোমাৰ মনক তুমি ধৈৰ্যশীল কৰিবা তোমাৰ মনক ঈশ্বৰক সাক্ষাৎ কৰাৰ যোগ্য কৰি সমস্ত দৈবিক গুণবিলাকক তুমি হৃদয়ত ধাৰণ কৰি তুমি সহদেৱ হ'বা সেইটো কাৰণে মাতৃৰ মননশীলতাৰ দুজন পুত্ৰ এজন পুত্ৰৰ নাম হ'ল শুদ্ধ সাত্বিক সদাচাৰ ৰূপী নকুল আৰু অন্যজন পুত্ৰৰ নাম হ'ল শুদ্ধ সাত্বিক বিচাৰ বোধস্বৰূপ সহদেৱ এই পাঁচটা তত্ত্ব যি স্বামী ৰূপেৰে স্বীকাৰ কৰে সেই দেৱীগৰাকীৰ নাম হ'ল পাঞ্চালী এই পাঞ্চালী হ'ল আমাৰ পঞ্চভৌতিক দেহ এই পঞ্চভৌতিক দেহটোক কোৱা হয় পাঞ্চালী এই পাঞ্চালী ৰূপী পঞ্চভৌতিক দেহে এক ঈশ্বৰৰ আত্মতত্ত্ব এই পাঁচটা তত্ত্ব ৰূপেৰে স্বামী বৰণ কৰিব লাগিব তেতিয়া কি হ'ব এয়াই হ'ল মৎস্যৰ চকা ভেদ কৰিব লাগিব মৎস্যৰ চাক এখন বনাইছিলে দ্ৰৌপদীক যি স্বামী বৰণ কৰিব সি মৎস্যৰ চাক ভেদ কৰিব লাগিব এই মৎস্য চাক মানে কি এই পাঁচটা তত্ত্বক যি নাজানে সিয়ে হ'ল মায়া এই পাঁচটা তত্ত্বক যি জানে সি সেই মৎস্য চাকখন ভেদ কৰি দিয়ে এই পাঁচটা তত্ত্বক জানিছিলে অৰ্জুনে জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ কৃপা এই পাঁচটা তত্ত্বক জানিছিলে কৰ্ণই কিন্তু কৰ্ণ হ'ল বিজাতীয় কৰ্মৰ প্ৰতীক বিজাতীয় কৰ্মৰ প্ৰতীকক সজাতীয় কৰ্মত স্থান দিয়া নহয় পাঞ্চালী ৰূপী পবিত্ৰ দেহে বিজাতীয় কৰ্মৰূপী কৰ্ণক কেতিয়াও স্বামীবৰণ নকৰে কিয় নকৰে কৰ্ণ হ'ল বিজাতীয় কৰ্মৰ পাণ্ডুৰ পক্ষৰ তেওঁ নহয় পুণ্যময় পবিত্ৰীৰ লগত সাত্বিক কৰ্তব্যবোধৰ বন্ধন হোৱাৰ আগতেই কৰ্ণৰ উৎপত্তি হ'ল সেইবাবে আমাৰ জীৱনলৈ আমি কেতিয়াও বিজাতীয় কৰ্মক কেতিয়াও স্বীকৃতি দিব নালাগিব পৰশুৰাম স্বৰূপ গুৰুৰ কৃপাত পঞ্চতত্ত্ব আৰু মৎস্য চাক কেনেকৈ ভেদ কৰিব লাগে কৰ্ণই সেই শিক্ষা পাইছিলে দ্ৰৌপদীয়ে তাক প্ৰয়োগ কৰিবলৈ নিদিলে কিয় নিদিয়ে দ্ৰুপদ কন্যা বেদমন্ত্ৰৰ তত্ত্ব পুৰুষোত্তমৰ ৰহস্য পাণ্ডৱৰ নাতিক সাক্ষাৎ কৰাৰ ব্যৱস্থা ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তিৰ ৰহস্য হৈ ইমানখিনি বেদব্যাসে প্ৰণয়ন কৰা 18 পৰ্ব সম্বলিত মহাভাৰতৰ তত্ত্বক এক কৰি ভাগৱত ভগৱন্তৰ এক ভক্তিৰ স্বৰূপক সাক্ষাৎ কৰাই পৰীক্ষিত মানে হ'ল পৰম পবিত্ৰ আত্মতত্ত্ব পৰীক্ষিত মানে হ'ল অশ্বত্থামাৰূপী আসক্তিৰ পৰা মুক্ত পৰীক্ষিত মানে হ'ল ভগৱন্ত বিষ্ণু ভক্তিৰে গৰ্ভত সাক্ষাৎ কৰাৰ ব্যৱস্থা এই ব্যৱস্থাই জীৱনত মৃত্যুৰ ভয় মোহৰ ভয় মায়াৰ ভয় এই সমস্ত ভয়বিলাকৰ পৰা আমাক মুক্ত কৰি ভক্তিস্বৰূপ ভগৱন্তৰ পৰম পবিত্ৰ চৰণ যাক কোৱা হয় গংগা এই গংগাৰূপী পবিত্ৰতাত আমাক ৰমণ কৰাব সেই কৃপালু বাপ সমস্ত আই সমস্ত ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ জন্ম ৰহস্য অতি বিশাল অতি গভীৰ এই কথা যদি ভালকৈ প্ৰণালীবদ্ধভাৱে যদি শৃংখলাবদ্ধভাৱে আমি ক'বলৈ হয় প্ৰায় 3 ঘণ্টা সময় লাগিব ইমানখিনি সময় আমি আপোনালোকৰ আজি প্ৰয়োগ নকৰোঁ ইমানকে কৈ পৰীক্ষিতৰ জন্ম ৰহস্যৰ কথা আমি সামৰিছোঁ আমাৰ শ্ৰদ্ধাৰ বাপ আৰম্ভ কৃষ্ণ